হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? ভালে আছা নিশ্চয়? আজি মই তোমালোকক একো পঢ়াব অহা নাই। আজি মই তোমালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। সদায়তো পঢ়ায়ে আছোঁ, আজি মই তোমালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2027 বৰ্ষত HS দিবা, তেওঁলোকৰ বাবে কিছুমান নতুন নটিফিকেশ্যন আহি আছে বৰ্ডৰ ফালৰ পৰা। বহুত ল'ৰা ছোৱালীয়ে সুধি আছে যে কনফিউজনত আছে, কি হয় কেনেকৈ হয় বুজি পোৱা নাই। তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোকে চাবাচোন, এইবাৰ যেতিয়া HSৰ ৰিজাল্ট দিলে তেতিয়াই ঘোষণা কৰিলে যে 2027 বৰ্ষত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে HS পৰীক্ষা দিব, তেওঁলোকে কি হয় প্ৰতিটো বিষয়তে 33%কৈ পাব লাগিব। এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমাৰ বেটছটোৰ লগতহে এক্সপেৰিমেণ্ট কৰিব পায়। যেতিয়া আমি মেট্ৰিক দিলোঁ তেতিয়া আগতে চব ঠিকেই আছিল, আমি মেট্ৰিক দিয়াৰ লগে লগে MCQৰ ছেট 5টা ছেট বনাই দিলে, ABCDE। এইবাৰ হাই ছেকেণ্ডাৰী দিম, আমাৰ লগতে আগতে পাছিং মাৰ্ক কিমান আছিল 30% আছিল, এবাৰ 33% কৰি দিলে, 3% বঢ়াই দিলে। হয়, একো নাই, ইমান ভয় কৰিব লগা কথা একো নহয়, আগৰ দৰেই আছে, জাষ্ট অকণমান চেঞ্জ কৰিছে। কি চেঞ্জ কৰিছে চাবাচোন, বেলেগ একো নাই। যিবিলাক কি হয়, মই এটা চিক্ৰেট কৈছোঁ, যিবিলাক টপাৰ আছে, টপাৰ বুলি নকওঁ, যিবিলাক অকণমান পঢ়াত ভাল চিৰিয়াছ ল'ৰা ছোৱালীবিলাকে আগতে কি কৰিছিল, তেওঁলোকে 5খন ছাবজেক্ট একদম আঁতিগুৰি মাৰি ভালকৈ পঢ়িছিল। এখন ছাবজেক্টক তেওঁলোকে স্কিপ কৰি দিছিল ট'টেলি, সেইখন পঢ়া নাই, নপঢ়োঁ আৰু। যিহেতু কি হয়, হায়াৰ ছেকেণ্ডাৰী যিবিলাক ছায়েন্স ষ্ট্ৰীমৰ যিবিলাক ল'ৰা ছোৱালী আছে, ছায়েন্স ষ্ট্ৰীমৰ কাৰণে কি হয়, এখন 4th ছাবজেক্ট হয়। যিখনত কম নম্বৰ পায় সেইখন কি হৈ যায়, কাউণ্ট নকৰে নম্বৰটো, 4th ছাবজেক্ট বুলি কয়। এতিয়া অসমীয়া আৰু ইংলিছটো আমি চবেই পঢ়িবই লাগিব। অসমীয়া ইংলিছ আমি চবেই পঢ়িবই লাগিব, কম্পালচৰি। ছায়েন্সে হওক যিয়ে নহওক, আৰ্টছ চবেই পঢ়িবই লাগিব। কিন্তু তাৰ বাহিৰে, অসমীয়া ইংলিছৰ বাহিৰে যিবিলাক ছায়েন্সৰ ল'ৰা ছোৱালীসকলে কি থাকে, ধৰি লওক আবাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, PCB। কিছুমানে কি কৰে, বেছিভাগ ল'ৰা ছোৱালীয়ে মেথছখনক অলপমান কম গুৰুত্ব দিয়ে, কাৰণ 12ৰ মেথছখন অলপমান টান, ইণ্টিগ্ৰেশ্যন, ডিফাৰেঞ্চিয়েশ্যন, এইবিলাক অলপ বহুত বেছি কুৱেশ্যন আছেতো। সেইকাৰণে বেছিভাগ ল'ৰা ছোৱালীয়ে, মই বেছিভাগ বুলি কৈছোঁ বা প্ৰায়ভাগ বুলি কৈছোঁ, কিছুমানে পঢ়েও মেথছখন, ঠিক আছে। কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, যে মেথছখন ধৰি লৈছোঁ, মেথছখনক তেওঁলোকে অলপ টান পোৱাৰ কাৰণে মেথছখন স্কিপ কৰি দিয়ে। তেওঁলোকে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিখন একদম আঁতিগুৰি মাৰি ভালকৈ পঢ়ে। কিছুমান ল'ৰা ছোৱালী কি কৰে, যিবিলাক অলপ পঢ়াত ভাল ল'ৰা ছোৱালী, তেওঁলোকে ধৰি লৈছোঁ মই যে ফিজিক্স, কেমেষ্ট্ৰি পঢ়ে কম্পালচৰি, আৰু বায়'লজিখন পঢ়িল, ঠিক আছে। মেথছখন তেওঁলোকে অলপ টান পায় কাৰণে কি কৰিলে, মেথছখন বাদ দি দিলে, কথা নাই একো। অসমীয়া ইংলিছটো পঢ়িব লাগিবই কম্পালচৰি, তাৰ বাহিৰে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিখন পঢ়িল, 5খন হৈ গ'ল। আৰু যিহেতু তেওঁলোকে কি কৰে, যিহেতু কি হয়, যে মেথছখন তেওঁলোকে পঢ়াই নাই, বেছিভাগ ল'ৰা ছোৱালী আমি দেখা পাইছোঁ যেতিয়া ৰিজাল্ট দিয়াৰ দিনা কি কৰে, সেইখনৰ পৰীক্ষা দিবই নাযায়। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, অসমীয়া, ইংলিছ 5খন পৰীক্ষা দি আহিল, মেথছখন তেওঁলোকে পঢ়া নাই ধৰি লৈছোঁ, গতিকে মেথছৰ পৰীক্ষা দিবই নগ'লেও একো কথা নাই, তেওঁলোকৰ আগতে যিহেতু এখন কাউণ্টেই নকৰে, 4th ছাবজেক্ট হৈ গ'ল, এবচেণ্ট থাকিলেও কথা নাই। সেইকাৰণে বহুতে পৰীক্ষা দিব নোযোৱা কাৰণে এইবাৰ বৰ্ডে কি কৰিছে, আমি এতিয়া কি কৰিব লাগিব, পৰীক্ষা দিব নোযোৱাকৈ থাকিব নোৱাৰোঁ। 6খন ছাবজেক্টতে কি কৰিব লাগিব, আমি এটলিষ্ট এটেণ্ড কৰিব লাগিব, বহিব লাগিব পৰীক্ষাত, ঠিক আছে। 6টা পৰীক্ষাত আমি কি কৰিব লাগিব, বহিব লাগিব। আৰু বহিলেই নহ'ব, ফেইল পৰিলেও নহ'ব, 6টা বিষয়তে 33%কৈ মাৰ্ক পাব লাগিব আমি। কি কৈছোঁ বুজি পাইছা? 6টা বিষয়তে পাছ কৰিব লগা হ'লে কি কৰিব লাগিব, 33%কৈ মাৰ্ক পাবই লাগিব আমি, ঠিক আছে। ধৰি লৈছোঁ তুমি কি কৰিছা, তোমালোকে কি কৰিবা এতিয়া, ধৰি লোৱা কথা এটা কৈছোঁ, বাকী চেঞ্জটো বেলেগ কৰিব নালাগে, মই কি কৰিবা মই কৈ আছোঁ। অসমীয়া ইংলিছটো আমি পঢ়িবই লাগিব ভালকৈ, গতিকে অসমীয়া ইংলিছ ভালকৈ একদম পঢ়িবই লাগিব, কম্পালচৰি পঢ়িমেই আমি, ঠিক আছে। তাৰপিছত ফিজিক্স, কেমেষ্ট্ৰি যিহেতু চবতে লাগে, তুমি নিট দিলেও ফিজিক্স, কেমেষ্ট্ৰি লাগিবই, তাৰপিছত JEE দিলেও তুমি কি লাগিব, ফিজিক্স, কেমেষ্ট্ৰি লাগিবই। গতিকে ফিজিক্স, কেমেষ্ট্ৰি এই দুখন ছাবজেক্ট আমি আঁতিগুৰি মাৰি পঢ়িবই লাগিব, ঠিক আছে। ফিজিক্স, কেমেষ্ট্ৰি আমি পঢ়িমেই, অসমীয়া, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি গ'ল। তাৰপিছত আহিল বায়'লজি বা মেথছ। তুমি যদি ধৰি লৈছা তুমি যে মই মেডিকেল লাইনত যাম, বায়'লজিৰ লাইনত, গতিকে তুমি বায়'লজিখন পঢ়িবই লাগিব, ঠিক আছে। বায়'লজিখন ভালকৈ পঢ়িলা, 5খন ভালকৈ পঢ়িলেই এবাৰো। কিন্তু আগৰ দৰে মেথছখনক তুমি একেবাৰে ইগন'ৰ কৰিব নোৱাৰা। আগতে যেনেকৈ পৰীক্ষা দিবা নেগলিও হ'লা হয়, বহুতে কি কৰে, পৰীক্ষাত এবচেণ্ট কৰি দিয়ে, মেথছৰ পৰীক্ষা দিবই নাযায়, কাৰণ মেথছখনটো পঢ়াই নাই, গতিকে মই যিহেতু পঢ়াই নাই, একো নাজানোৱে, গতিকে মই মেথছৰ পৰীক্ষা দিবা নেগলোঁ, নাযাওঁ, এবচেণ্ট হৈ থাকিল, কথা একো নাই। কিন্তু এইবাৰ তেনেকুৱা কৰিব নোৱাৰা। এবাৰ কি হয়,
তুমি যদি আকৌ নাজানাও তথাপিও তুমি পৰীক্ষা দিব যাব লাগিব আৰু 33% মাৰ্ক পাব লাগিব এটলিষ্ট মিনিমাম 33% মাৰ্ক নাপালে তোমাক কি কৰিব ফেল বুলিয়ে ধৰিব ঠিক আছে কিন্তু চাবা ইয়াতো মই কথাটো কৈছোঁ কিন্তু ফ'ৰ্থ ছাবজেক্ট আছে দেই কি হয় এক্সাম যদিও 6খন ছাবজেক্টত 600 মাৰ্কছ যদিও 6খন ছাবজেক্টত 600 মাৰ্ক কিন্তু মাৰ্ক কাউণ্ট তোমালোকক 500ৰ পৰাই কৰিব আগতে যেনেকৈ 500ৰ মানে ভিতৰতে ধৰিছিল এখন ফ'ৰ্থ কৰিছিল এইবাৰো 500এ ধৰিব 600 নধৰে মই এক্সাম্পল এটা দিছোঁ ধৰি ল'লোঁ তুমি অসমীয়াত পালা আছামিছত পালা তুমি 95 ইংলিছত পালা তুমি 90 ঠিক আছে ফিজিক্সত পালা তুমি 80 কেমিষ্ট্ৰিত পালা তুমি 92 ঠিক আছে বায়'লজিত পালা তুমি 84 বায়'লজিত পালা 84 তাৰপিছত মেথছত পালা তুমি ধৰি লৈছোঁ মেথছখন তুমি বেছি নাজানা ঠিক আছে মেথছখন নাজানা তুমি পঢ়াই নাই তুমি টানি টুনি কিমান পালা 40 পালা ঠিক আছে টানি তুলি 40 পালা এতিয়া তুমি কিমান পাৰ্চেণ্টেজ পাবা তোমাৰ পাৰ্চেণ্টেজটো ক'ৰ পৰা কাউণ্ট কৰিব হা আছামিছত পালা তুমি 95 ইংলিছত পালা 90 ফিজিক্সত পালা 80 কেমিষ্ট্ৰিত পালা কিমান 92 বায়'লজিত পালা 84 মেথছত পালা 40 মেথছখন তুমি পঢ়াই নাই তুমি কিমান পালা 40 পালা ঠিক আছে এতিয়া কি হ'ব তোমাৰ এই যিটো মেথছত 40 নম্বৰ পালা 40 মাৰ্কছ পালা সেইটো কি কৰিব কাউণ্ট কৰিব নেকি কাউণ্ট নকৰে মেথছখন তোমাৰ কি হৈ গ'ল ফ'ৰ্থ ছাবজেক্ট হৈ গ'ল ঠিক আছে মেথছখন কি হৈ গ'ল ফ'ৰ্থ ছাবজেক্ট হৈ গ'ল তুমি তোমাক কোন পাঁচখন ধৰিব এই পাঁচখন ধৰিব আছামিছত 95 পাইছ ইংলিছত পালা 90 তাৰপিছত ফিজিক্সত পালা 80 কেমিষ্ট্ৰিত পালা 92 বায়'লজিত পালা 84 হয়নে নহয় এই পাঁচখনত তোমাক কি ধৰিব মাৰ্কটো কাউণ্ট কৰিব আৰু ইয়াৰ ওপৰত ইয়াৰ মাৰ্কটো ধৰি 500 মাৰ্কছৰ ভিতৰত কি উলিয়াব পাৰ্চেণ্টেজ উলিয়াব ঠিক আছে ফ'ৰ্থ ছাবজেক্ট এইবাৰো থাকিব আগতেও আছিল কিন্তু মানে পাৰ্থক্যটো ক'ত আগতে এই মেথছৰ পৰীক্ষাত যদি তুমি এবচেণ্টো আছ তেতিয়াহ'লেও তোমাক আকৌ কথা নাছিল কিন্তু এবাৰ মেথছৰ পৰীক্ষাত এবচেণ্ট থাকিব নোৱাৰো তুমি মিনিমাম 33% মাৰ্ক পাব লাগিব 33 পাব লাগিব ঠিক আছে যদি তুমি মেথছত 40 পাইছ ঠিকে আছে 4 হৈ গ'ল কিন্তু মেথছত যদি তুমি 10 পোৱা তেতিয়া কিন্তু নহ'ব তোমাক ফেল বুলিয়ে ধৰিব মেথছত যদি 10 পোৱা তেতিয়াহ'লে নহ'ব কাৰণ মিনিমাম 6খন ছাবজেক্টতে কি হ'ব লাগিব কিমান হ'ব লাগিব 33%কে মাৰ্ক কি হ'ব লাগিব পাবা লাগিব ক্লিয়াৰ হৈছে কথাখিনি বুজি পাইছা ঠিক আছে এনেকুৱা যে তুমি যদি আছামিছত 95 পাইছ ইংলিছত 90 ফিজিক্সত 80 কেমিষ্ট্ৰিত 92 বায়'লজিত 84 মেথছত 40 পাইছ মানে মেথছখন তোমাৰ ফ'ৰ্থ ছাবজেক্ট কাউণ্ট নকৰে এই পাঁচখনৰ পৰা কাউণ্ট কৰিব নম্বৰটো পাৰ্চেণ্টেজ উলিয়াব কিন্তু মেথছত যদি তুমি 40 নাপাই ফেলে তুমি যদি ধৰি লও 10 পাইছ 12 পাইছ 15 পাইছ তেতিয়াহ'লে কিন্তু ফেল কাৰণ ধৰি দিছি যে 6খন ছাবজেক্টতে 33%কে মাৰ্ক পাব লাগিব মানে পাছ কৰিবই লাগিব চবতে পাছ কৰিব লাগিব পাছ নকৰিলে কিন্তু নহ'ব গতিকে আমি যদিও এখন ছাবজেক্টক যোনখন তুমি টান পোৱা তাক ইগনোৰ কৰিলেও কিন্তু কি হ'ব লাগিব ইমানো বেছি ইগনোৰ কৰিবা নোৱাৰো যাতে তুমি পাছো কৰিবা নোৱাৰো মিনিমাম পাছ কৰিব লাগিব 33কে ওপৰত পাব লাগিব ক্লিয়াৰ হৈছে আগৰ আৰু এবাৰৰ মাজত এখনিয়ে মানে ব্যতিক্ৰম আছিল আৰু বহুতে সুধি আছে যে MCQ হ'বনে নাই এতিয়ালৈকে বৰ্ডৰ পৰা একো নটিফিকেশ্যন অহা নাই MCQ হ'বনে নাই যদি আহেতো আমি জনাই দিম কিন্তু আহাৰ চান্সটো কম আছে বহুতে কৈ আছে আমাৰ ফাৰ্ষ্ট ইয়াৰত MCQ আহিছিল ফাৰ্ষ্ট ইয়াৰত MCQ যোৱাবাৰো আহিছিল কিন্তু ছেকেণ্ড ইয়াৰত MCQ অহা নাই আগৰে পৰা যেনেধৰণে চলি আছে তেনেধৰণে পেটাৰ্ণতে আহি আছে এবাৰো গতিকে আহাৰ চান্স বহুত বেছি কম আছে ঠিক আছে তোমালোকে MCQ হ'ব বুলি আশা কৰি থাকিব নালাগে কাৰণ এতিয়ালৈকে যেহেতু নটিফিকেশ্যন একো অহা নাই আহিলে বাৰু ভাল যদি প্ৰথমবাৰ MCQ হৈ যায় মানে 12ত ছেকেণ্ড ইয়াৰত তেতিয়াহ'লে সহজেই হ'ব প্ৰথমবাৰ বাকি পিছত হয়তো টান হ'ব পাৰে আহিলে তোমালোকৰে লাভ হ'ব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই গতিকে আহিব বুলি আমি ধৰি ল'ব নোৱাৰো আগত যেনেধৰণে আছে তেনেধৰণে চলি যাব পেপাৰৰ পেটাৰ্ণবিলাক ঠিক আছে গতিকে আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা তোমালোকে বুজি পালা কনচেপ্টখিনি যদি ভাল পাইছা তেনেহ'লে ভিডিঅ'টো তোমালোকৰ লগ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে অলপমান বুজি পায় কথাখিনি ঠিক আছে আজিলৈ ইমানে নেক্সট আমি আকৌ কি টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰা কেমিষ্ট্ৰিৰ হওক ফিজিক্স কেমিষ্ট্ৰি প্ৰথমতে কেমিষ্ট্ৰিৰে কমেণ্ট কৰিবা যে 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছা কোনটো টপিক তোমালোকে টান পাইছা তাৰে ওপৰত তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰা মই নেক্সট তোমালোকৰ কমেণ্টবিলাক চাই মই ভিডিঅ' আনিম ঠিক আছে আজিলৈ ইমানে ধন্যবাদ